ওম শান্তি। ৭ জুলাই ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক অতি মাৰ্জিত বিদ্যাৰ্থী। তোমালোক পিতা, শিক্ষক আৰু সৎগুৰুৰ স্মৃতিত থাকিব লাগে, অলৌকিক সেৱা কৰিব লাগে। প্ৰশ্ন: যিসকলে নিজে নিজক বেহদৰ ভূমিকা পালন কৰোঁতা বুলি বুজি চলে, তেওঁলোকৰ লক্ষণ শুনোৱা। উত্তৰ: তেওঁলোকৰ বুদ্ধিত কোনো সূক্ষ্ম বা স্থূল দেহধাৰীৰ স্মৃতি নাথাকিব। তেওঁলোকে এজন পিতাক আৰু শান্তিধাম ঘৰক স্মৰণ কৰি থাকিব, কিয়নো মহিমা এজনৰেই। যেনেকৈ পিতাই গোটেই জগতৰ সেৱা কৰে, পতিতক পাৱন কৰি তোলে, তেনেকৈ সন্তানসকলো পিতাৰ সমান সেৱাধাৰী হৈ যায়। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. সদায় ধ্যান থাকিব লাগে যে মোৰ কোনো চলন দেহ অভিমানযুক্ত যাতে নহয়। অতি সাধাৰণ হৈ থাকিব লাগে। কোনো বস্তুৰ প্ৰতি মমত্ব ৰাখিব নালাগে। কুসংগৰ পৰা নিজকে সাৱধানে ৰাখিব লাগে। ২. স্মৃতিত থকাৰ পৰিশ্ৰমেৰে সকলো কৰ্মবন্ধন ছিঙি কৰ্মাতীত হ'ব লাগে। অতি কমেও ৮ ঘণ্টা আত্ম অভিমানী হৈ ঈশ্বৰৰ সঁচা সহায়কাৰী হ'ব লাগে। বৰদান: বিশাল বুদ্ধি, বিশাল অন্তৰেৰে আপোনতাৰ অনুভূতি কৰাওঁতা মাষ্টৰ ৰচয়িতা হোৱা। বিস্তাৰ: মাষ্টৰ ৰচয়িতাৰ প্ৰথম ৰচনা হৈছে এই দেহ। যিসকলে এই দেহৰ মালিকপথত সম্পূৰ্ণ সফলতা প্ৰাপ্ত কৰি লয়, তেওঁলোকে নিজৰ স্নেহ বা সম্পৰ্কৰ দ্বাৰা সকলোকে আপোনতাৰ অনুভৱ কৰায়। সেই আত্মাসকলৰ সম্পৰ্কত আহিলে সুখৰ দাতাপথৰ শান্তি, প্ৰেম, আনন্দ, সহযোগ, সাহস, উৎসাহ, উদ্দীপনা, কিবা নহয় কিবা বিশেষত্বৰ অনুভূতি হয়। তেওঁলোককেই বিশাল বুদ্ধিৰ, বিশাল অন্তৰৰ বুলি কোৱা হয়। শ্লোগান: উৎসাহ উদ্দীপনাৰ দেউকাৰে সদায় উৰন্ত কলাৰ অনুভূতি কৰি গৈ থকা। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। নিজক শ্ৰেষ্ঠ সংকল্পৰে সম্পন্ন কৰি তুলিবলৈ নিমিত্ত হৈ থকা। নিমিত্ত হোৱা অৰ্থাৎ ডাবল লাইট ফৰিষ্টা হোৱা। এনেকুৱা সন্তানসকলৰ প্ৰতিটো শ্ৰেষ্ঠ সংকল্প সফল হয়। সন্তানসকলে এটা শ্ৰেষ্ঠ সংকল্প কৰিলে পিতাৰ দ্বাৰা হাজাৰ শ্ৰেষ্ঠ সংকল্পৰ ফল প্ৰাপ্ত হৈ যায়। একৰ বিপৰীতে হাজাৰ গুণ প্ৰাপ্ত হৈ যায়। ওম শান্তি।